অকণমান আপোনালোকৰ আগত মই যিখিনি বুজি পালোঁ বা জানিলোঁ সেই সম্পৰ্কে আপোনালোকৰ আগত ক'বলৈ প্ৰয়াস কৰিছোঁ। আমি জানো যে মাধৱদেৱ প্ৰথমতে ছাত্ৰ আছিলে। তেখেতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ লগত যেতিয়া মিলন হৈছিলে তেতিয়াই নানান যুক্তি তৰ্কৰ অন্তত মাধৱদেৱে শংকৰদেৱক শৰণ লয় আৰু সেই তেওঁলোকৰ যি মিলন সেই মিলনত মণিকাঞ্চন সংযোগ বুলি সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই অভিহিত কৰিছে। মাধৱদেৱৰ বিভিন্ন ৰচনা আছে, সেইখিনিত আমি সকলোৱে জানো যে গুৰুৰ আজ্ঞা শিৰোধাৰ্য কৰি মহাপুৰুষ মাধৱদেৱে বৰগীত লিখিছিলে। বৰগীতৰ সংখ্যা আছিলে 157টা আৰু তেখেতৰ আন এক বিৰল কীৰ্তি বুলিয়ে ক'ব লাগিব, সেয়া হৈছে নামঘোষাখন, যিখনক হেজাৰী ঘোষা বুলি কোৱা হয়। তাৰ লগতে ভতিমা, যিটো ভতিমা একমাত্ৰ মাধৱদেৱে লিখিছিলে, গুৰু ভতিমা, জয় গুৰু শংকৰ কৰ্মগুণাৰ কৰ জাতি নাম তোহাৰী চৰণকৰ বাৰিক সৰু প্ৰণাম। এইটো একমাত্ৰ মাধৱদেৱে লিখিছিলে। শংকৰদেৱে ৰাজ প্ৰতিমা, দেৱ প্ৰতিমা আদি প্ৰতিমা লিখিছিলে। গতিকে মাধৱদেৱ আছিলে শংকৰদেৱৰ একমাত্ৰ প্ৰিয় শিষ্য, প্ৰিয় বান্ধৱ মাধৱ বুলি কৈছিলে। আৰু মাধৱদেৱে এনেকুৱা এজন ভক্ত আছিলে বা এনেকুৱা এজন শিষ্য আছিলে যিজনে গুৰুক অতি উচ্চ স্থানত ৰাখিছিলে। সেইকাৰণে মাধৱদেৱে কৈছিলে যে বিনা গুৰু চৰণে ভকতি ৰকতি মুকুতি কবচোন নাহৰি। গুৰুৰ ভক্তি অবিহনে কোনো কাৰ্য সম্ভৱ নহয়। গতিকে গুৰুৰ প্ৰতি তেখেতৰ যি ভক্তি সেইটো সকলোৱে অতি আদৰ্শনীয় বা অনুকৰণীয় বুলি ক'ব পাৰি। এতিয়া মই মূল বিষয়লৈ আহিছোঁ। মই এইখন গ্ৰন্থৰ কথা ক'ম, ৰাজসুই কাব্য। এই কাব্যখন মূল হৈছে ভাগৱত আৰু মহাভাৰতৰ দুই এটা কাহিনী সংযোগ কৰি এই কাব্যখন মাধৱদেৱে লিখিছিলে। কাব্যখনৰ মূল বিষয়টো হৈছে ৰাজসুই যজ্ঞ আৰু তাৰ লগতে আৰু দুটা ঘটনা ইয়াত সন্মিলিত হৈছে। এটা হৈছে জৰাসন্ধ বধ আৰু শিশুপাল বধ। এই তিনিওটা ঘটনাক একত্ৰিত কৰি মাধৱদেৱে এই কাব্যখন ৰচনা কৰিছিলে। কাব্যখনত মূল ঘটনা হৈছে ৰাজসুই যজ্ঞ, যি যজ্ঞভাগ আয়োজন কৰিছিলে যুধিষ্ঠিৰে, আৰু সেই যজ্ঞৰ লগতে মাধৱদেৱে আন এটা কাম কৰিবলগীয়া হৈছিলে, সেইটো হৈছে জৰাসন্ধক বধ কৰিছিলে আৰু শিশুপালক বধ কৰিছিলে। গতিকে এই কাব্যখনৰ লগত তিনিটা ঘটনা জড়িত হৈ আছে। কাব্যখনৰ আৰম্ভণিতে মাধৱদেৱে শ্ৰীকৃষ্ণই বিশ্বকৰ্মাৰ জৰিয়তে দ্বাৰকাপুৰীত কেনেকৈ এখন ৰত্নময় গৃহ নিৰ্মাণ কৰোৱাই গৃহাশ্ৰমত কটাইছিলে তাৰ এক মনোগ্ৰাহী ৰূপ এই কাব্যখনৰ মাজত প্ৰতিফলিত হৈছে। আৰু তাৰ লগতে শ্ৰীকৃষ্ণৰ দৈনন্দিন জীৱনৰ যিখিনি কাৰ্য, সেই কাৰ্যৰ এক বৰ্ণনাত্মক দৃষ্টিভংগীয়ে অতি সুন্দৰকৈ এই কাব্যখনক বৰ্ণনা কৰা হৈছে। কাব্যখনত সেই সময়ত কি হৈছিলে, কৃষ্ণ ভক্ত নৃপতিসকলক বন্দী কৰি থৈছিলে। গতিকে এদিন কি হ'ল, ৰজাসকলৰ সেই দুখ, ৰজাসকলক জৰাসন্ধই যিহেতু বন্দী কৰি থৈছিলে, গতিকে এদিন এজন দূত পঠিয়ালে কৃষ্ণৰ ওচৰলৈ যে জৰাসন্ধৰ কবলৰ পৰা আমাক মুক্ত কৰি দিব লাগে। আৰু সেই সময়তে আহি নাৱত উপস্থিত হ'ল। তেতিয়া শ্ৰীকৃষ্ণ নাৰদক যুধিষ্ঠিৰৰ কথা সুধিলে। তেতিয়া ক'লে যে যুধিষ্ঠিৰে এটা যজ্ঞ পাতিছে, ৰাজসুই যজ্ঞ, সেই যজ্ঞলৈ আপোনাক নিমন্ত্ৰণ কৰিবৰ কাৰণে মোক পঠিয়াইছে। গতিকে একে সময়তে এজন দূত আহিছে, যিজন দূতে কৈছে যে জৰাসন্ধই বন্দী কৰি থকা ৰজাসকলক মুক্ত কৰিব লাগে। আৰু ইতিমধ্যে আন এটা সংবাদ আহিছে যে যুধিষ্ঠিৰে যি ৰাজসুই যজ্ঞ আয়োজন কৰিছে, সেই ৰাজসুই যজ্ঞত আপোনাক নিমন্ত্ৰণ কৰিবৰ কাৰণে মোক পঠিয়াইছে। গতিকে শ্ৰীকৃষ্ণসকলে চিন্তা কৰিলে যে একে সময়তে দুটা কাৰ্য কেনেকৈ কৰিব পৰা যাব। এটা হৈছে জৰাসন্ধ বধ, আনটো হৈছে ৰাজসুই যজ্ঞ। গতিকে তেওঁ পৰম বান্ধৱ উদ্ধৱক সুধিলে যে মই কোনটো কাৰ্য আগতে কৰা উচিত।
তেতিয়া উদ্ধৱে ক'লে যে প্ৰথমতে জৰাসন্ধক বধ কৰানো সেইটো উত্তম হ'ব। গতিকে বান্ধৱৰ কথা মতেই শ্ৰীকৃষ্ণই ৰুক্মিণী আৰু নাৰীসকলক আৰু বান্ধৱসকলক লগত লৈ তেওঁ যাত্ৰা কৰিলে। যাত্ৰা কৰি প্ৰথম তেওঁ যুধিষ্ঠিৰক লগ পালে আৰু যুধিষ্ঠিৰক ক'লে যে যজ্ঞৰ কাৰণে আয়োজন কৰিবলৈ। আৰু ইতিমধ্যেই শ্ৰীকৃষ্ণৰ লগত ভীম আৰু অৰ্জুনক লৈ জৰাসন্ধক বধ কৰিবৰ কাৰণে যাত্ৰা কৰিলে। জৰাসন্ধক বধ কৰিবৰ কাৰণে যাত্ৰা কৰিলে। তিনিওজনে কিন্তু ব্ৰাহ্মণৰ ৰূপ ধাৰণ কৰিহে গৈছে, কিন্তু জৰাসন্ধই তেওঁলোকক চিনি পালে, কাৰণ তেওঁলোকৰ শৰীৰৰ আকৃতি আৰু তেওঁলোকৰ মুখৰ যি বচন, সেই বচনৰ পৰা তেওঁলোকে যে বেশ ধৰিহে আহিছে সেই কথাটো কিন্তু জৰাসন্ধই গম পালে। আৰু তেতিয়া জৰাসন্ধই ক'লে যে কৃষ্ণ হৈছে অতি ভয়াতুৰ, অৰ্জুন হৈছে অতি ক্ষীণ, আৰু গতিকে বল, বুদ্ধি আৰু পৰাক্ৰমৰ অধিকাৰী একমাত্ৰ হৈছে ভীম, আৰু তেওঁহে হৈছে মোৰ আচল প্ৰতিদ্বন্দ্বী। গতিকে ভীমৰ লগতহে মোৰ যুদ্ধ হ'ব। গতিকে জৰাসন্ধ আৰু ভীমৰ মাজত তুমুল যুদ্ধ হ'ল। যুদ্ধ চলি আছে, দুইজন মহাবীৰ, কোনো তল পৰা নাই। কিন্তু ইতিমধ্যেই শ্ৰীকৃষ্ণই জানে যে জৰাসন্ধৰ শৰীৰটো যুগ্ম, দুটা কৰি লগ লাগি আছে। সেই কথাটো শ্ৰীকৃষ্ণই আকাৰে ইংগিতে ভীমক কৈ আছে। গতিকে ভীমে বুজি পাই পেলাই কি কৰিলে, এটা সময়ত জৰাসন্ধক তেওঁ মাটিত বগৰালে, বগৰাই পেলাই তেওঁ শৰীৰটো দুফাল কৰি দিলে, আৰু তেওঁলোকে জৰাসন্ধৰ মৃত্যু হ'ল। গতিকে ইতিমধ্যে জৰাসন্ধৰ মৃত্যু হোৱাৰ লগে লগে জৰাসন্ধৰ পুত্ৰ শ্ৰীকৃষ্ণই ৰাজ্যৰ ভাৰ দি তেওঁ যিসকল ৰজাক জৰাসন্ধই বন্দী কৰি থৈছিলে সেই ৰজাসকলক মুক্ত কৰি দিলে, আৰু সকলোকেই যুধিষ্ঠিৰৰ ৰাজকীয় যজ্ঞলৈ যাবৰ কাৰণে আহ্বান জনালে। ইতিমধ্যে জৰাসন্ধক বধ কৰি শ্ৰীকৃষ্ণই সদলিবলৈ যুধিষ্ঠিৰৰ ৰাজকীয় যজ্ঞলৈ গ'ল। আৰু তাত যুধিষ্ঠিৰে সেই যজ্ঞস্থলীত মহেশ্বৰ, দেৱগণ, ঋষিসকল আৰু সৰ্বশ্ৰেষ্ঠ পুৰুষ ভীষ্মদেৱ সেই যজ্ঞত উপস্থিত আছিল। গতিকে ইমানখিনি মানুহ থকাৰ পিছতো যুধিষ্ঠিৰে বিবুদ্ধি কৰিলে যে তেওঁ আচলতে কাক অৰ্ঘ্য দিয়াটো উচিত, তেওঁ নিৰূপায় হ'ল। তেতিয়া যুধিষ্ঠিৰৰ আটাইতকৈ কনিষ্ঠ ভাতৃ সহদেৱে থিয় হৈ ঘোষণা কৰিলে যে যজ্ঞস্থলীত উপস্থিত সৰ্বজ্ঞ, সৰ্বশ্ৰেষ্ঠ পৰম পুৰুষ শ্ৰীকৃষ্ণহে প্ৰথম অৰ্ঘ্যৰ কাৰণে যোগ্য ব্যক্তি। গতিকে সকলো আনন্দিত হ'ল, সকলোৱে তেওঁৰ কথা ভয় কৰি দিলে, আৰু যুধিষ্ঠিৰে ভাতৃসকলক লগত লৈ সপত্নীৰে শ্ৰীকৃষ্ণৰ পদযুগল ধুৱাই অৰ্ঘ্য দান কৰি পদজল সকলোৱে প্ৰিয়ত ল'লে। গতিকে শ্ৰীকৃষ্ণ এই কথাটোত তেনেদৰে কৰাৰ পিছত চাৰিওফালে মংগল ধ্বনিৰে চতুৰ্দিশ মুখৰিত হৈ উঠিলে। কিন্তু এই কাৰ্যটোত কিন্তু তলে তলে এজন শ্ৰীকৃষ্ণৰ বিৰোধী শিশুপালে কিন্তু সহ্য কৰিব পাৰিছিলে। শিশুপালো আছিলে তাত উপস্থিত, তেওঁ কিন্তু একেবাৰে সহ্য কৰিব পৰা নাই। খঙত আত্মজ্ঞান হেৰুৱাই তৰ্জন গৰ্জন কৰি কৃষ্ণ, শৱদেৱ আৰু কৃষ্ণক তেওঁ নানান গৰ্ভৰ্ধনা কৰিবলৈ ধৰিলে। ধৈৰ্যচ্যুত হৈ শিশুপালে হাতত অস্ত্ৰ লৈ বিৰোধী পক্ষক খেলি গ'ল। ইতিমধ্যেই শ্ৰীকৃষ্ণৰ হাতত সুদৰ্শন চক্ৰ আছিলে, আৰু সেই সুদৰ্শন চক্ৰৰ দ্বাৰাই শ্ৰীকৃষ্ণই শিশুপালক শিৰচ্ছেদ কৰিলে। শিশুপালক কৃষ্ণৰ সুদৰ্শন চক্ৰৰ দ্বাৰা শিৰচ্ছেদ হৈ তেওঁ সাৰূপ মুক্তি লাভ কৰিলে। গতিকে শ্ৰীকৃষ্ণৰ কৃপাত যুধিষ্ঠিৰে অতি সুন্দৰকৈ ৰাজকীয় যজ্ঞ সমাপন কৰিলে, আৰু তাত যিসকল ব্ৰাহ্মণ, ক্ষত্ৰিয়, ঋষি উপস্থিত আছিলে সকলোকে যুধিষ্ঠিৰে যিখিনি দান দক্ষিণা দিব লাগে সেইখিনি দি পেলাই সকলোকে বিদায় দিলে। সেই যজ্ঞস্থলীলৈ আহিছিলে ইতিমধ্যেই দুৰ্যোধন।
কিন্তু দুৰ্যোধনে ময়দানতে নিৰ্মাণ কৰিছিলে যজ্ঞস্থলী। সেই যজ্ঞস্থলীত তেওঁ অহাটো কিবা এটা ভুল হোৱাৰ কাৰণে তেওঁ লাজে অপমানে তেওঁ জৰ্জৰিত হ'ল। গতিকে তেওঁ কি কৰিলে, যজ্ঞস্থলীলৈ নগৈ পেলাই তেওঁ লাজে অপমানে জৰ্জৰিত হৈ তেওঁ হস্তিনাপুৰলৈ উভতি গুচি গ'ল। খুব আৰু খঙত গুচি গ'ল। লগতে পাণ্ডৱৰ যে ইমানখিনি সম্পত্তি আছে সেইখিনিতো তেওঁ আচলতে আচৰিত হ'ল। শ্ৰীকৃষ্ণই কি কৰিলে, শ্ৰীকৃষ্ণই এই ৰাজকীয় যজ্ঞতেই দুৰ্যোধনৰ মনত আচলতে অসন্তোষৰ ভাৱ এটা জাগ্ৰত কৰি দিছে। শ্ৰীকৃষ্ণই জাগ্ৰত কৰি কৌৰৱ পাণ্ডৱৰ মাজত এটা বিবাদৰ ভাৱ সৃষ্টি কৰি, বিবাদৰ ভাৱ এটা ৰোপণ কৰি কুৰুক্ষেত্ৰৰ যুদ্ধৰ বাবে প্ৰস্তুতি চলাইছিলে। এইখিনিয়ে হৈছে এই কাব্যখনৰ মূল কথা। আৰু এই কাব্যখনত মই প্ৰথমতে কৈছোঁ তিনিটা ঘটনা জড়িত হৈছে। প্ৰথমটো হৈছে ৰাজকীয় যজ্ঞ, দ্বিতীয়টো হৈছে জৰাসন্ধ বধ আৰু শিশুপাল বধ। জৰাসন্ধ বধ আৰু শিশুপাল বধৰ কাহিনীৰ দ্বাৰা আচলতে পৃথিৱীত যিবিলাক দুষ্কৃতিমূলক শক্তি, সেই শক্তিবিলাক বিনাশ কৰিছে আৰু যজ্ঞৰ যি গীতাগ্নি, গীতৰ যি অগ্নি, সেই গীতাগ্নিৰ জৰিয়তে আচলতে মানুহৰ মনত সংস্কৃতি ভাৱ সঞ্চাৰ কৰিছে। গতিকে এই কাব্যখনৰ দ্বাৰা আমি এইটোকেই বুজি পাইছোঁ যে পৃথিৱীত বেয়া শক্তিবিলাকৰ অপশক্তি সদায় বিনাশ হয় আৰু সদায় ভাল শক্তিয়ে বিৰাজ কৰে। গতিকে এইখন হৈছে মানৱদেৱ বিৰচিত এখন কাব্য। এইখন কাব্যত ভক্তিৰসে প্ৰাধান্য পাইছে, লগতে বীৰ আৰু আদিৰসেও এই কাব্যখনত স্থান পাইছে। গতিকে এই কাব্যখন সম্পৰ্কে মই যিমানখিনি জানো আপোনালোকৰ লগত অৱগত কৰিলোঁ। যদি কিবা ভুল ভাবি হৈছে ক্ষমা কৰিব। ধন্যবাদ। ধন্যবাদ মায়াশ্ৰী মহন্ত।